অসুবিধা হৈছে গাৰ্লছ স্কুলে কওক বা আমাৰ হাই ছেকেণ্ডাৰীয়ে কওক অহা যোৱাত অসুবিধা হয় ইয়াৰ ফলত মানে আমাৰ পানীখিনি ইমান মানে বেয়া যাতে আমাৰ এইটো সুবিধা কৰি দিয়ে যাতে চবে আমাৰ এটা ভাল পৰিৱেশ হয় আমাৰ চাপৰখন এটা ভাল সুস্থভাৱে থাকে সেইখিনি আমি কামনা কৰোঁ আমি বহুত অফিচৰ তাতেও গৈছে সেইখিনি যাতে আমাৰ অনুৰোধখিনি শুনে ছাৰে সেইটোৱে কৈছোঁ স্বাস্থ্যৰ প্ৰতি এইটো বহুত হানিকাৰক হৈছে এই দুৰ্গন্ধত মানে আমি বহুত মানে অসুবিধা হয় মানে স্বাস্থ্যত ৰোগ হ'ব পাৰে এইটো চাপৰ হাই ছেকেণ্ডেৰী আৰু এই ৰোড টু চাপৰ গাৰ্লছ স্কুলত যায় এইটোৰ মানে এইটো NH-17 ওচৰত যোনটো নহ'লেও 20-30 দিন ধৰি এই জলবদ্ধ অৱস্থা হৈ আছে আৰু এইটো বিষয়ত চাপৰ পৌৰসভাৰ পৰা কোনো ধৰণৰ ষ্টেপ লোৱা নাই এইটো ঠিক কৰাৰ বাবে আমি যোৱা 2 তাৰিখে চাপৰ পৌৰসভাত গৈছিলোঁ আৰু তাতে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আমাৰ ফাউণ্ডেশ্যনৰ পৰা MBCA ছ'চিয়েল ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকে যাতে এইটোত মেজাৰ্ছ লয় আৰু এইটো ক্লিন কৰি দিয়ে এটলিষ্ট তো তেওঁলোকে আমাক কৈছে যে তেওঁলোকে এইটো গোটেই ড্ৰেইনেজ ছিষ্টেমটো ক্লিন কৰিব বাট সেইটোত বহুত ডাঙৰ টাইম মানে বহুত বেছি টাইম লাগি যাব একমাহ মতো তো আমি কৈছোঁ টেম্পৰাৰী মেজাৰ্ছ ল'ব হয়তো এইখিনি চাফা ৰাখিব লাগে এইকেইদিন কাৰণ স্বচ্ছতা ৰখাটো মিউনিচিপালিটিৰ দায়িত্ব হয় সেই হিচাপত আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ আৰু তেওঁলোকেও আমাক প্ৰমিছ কৰিছিলে যে উইথিন ডেট 2 তাৰিখৰ ভিতৰত তেওঁলোক চাফা এটলিষ্ট কৰি দিব বাট যোৱাকালি চাফা নকৰিল মানে যোৱাকালি আমি দুবাৰকৈ তেওঁলোকক জনালোঁ যে আপুনি চাফা কৰি দিয়ক ষ্টুডেণ্টখিনিৰ বহুতে অসুবিধা হৈছে বিশেষকৈ ইয়াতে চাপৰ হায়াৰ ছেকেণ্ডেৰী আৰু চাপৰ গাৰ্লছ স্কুলৰ ষ্টুডেণ্টখিনি ইয়াতে আহি গাড়ীৰ পৰা নামে তো ইয়াৰ পৰা যেতিয়া গাড়ীৰ পৰা তেওঁলোকে নামে তেওঁলোকক ডাইৰেক্ট এই ড্ৰেইনৰ যোনটো পানী যোনটো বহুতে লেতেৰা পানী হয় এই পানীত তেওঁলোকক ভৰি দিবলৈ তেওঁলোক বাধ্য কাৰণ এইখিনি বহুত এটা ডাঙৰ এৰিয়া এই পানীটোৱে কভাৰ কৰি আছে আৰু এইটো আজিৰ পৰা হৈ থকা নাই এইটো আমি ভাবোঁ যে তেওঁলোকৰ নিজৰ দায়িত্ব আছিলে যে তেওঁলোকে এইটো নিজে চাফা কৰিব লাগে বাট ইমান দিনে কৰা নাই আৰু আমি কমপ্লেইন দিয়াৰ পিছত আজি 3 দিন হৈয়ে গ'ল 2 তাৰিখে কমপ্লেইন দিছোঁ আজি 4 তাৰিখ 2-3 দিন হ'ল এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ষ্টেপছ লোৱা নাই যে বস্তুখিনি চাফা কৰা